শ্ৰী গৌতম কনষ্ট্ৰাকশ্যন কোম্পানী লিমিটেড আৰু অনুপম নিৰ্মাণৰ যৌথ উদ্যোগত সম্পন্ন কৰা হৈছে। উৰণ সেতুখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে নিৰ্মাণৰ সময় আছিল ৩৬ মাহ, কিন্তু অতি ক্ষিপ্ৰ গতিৰে আৰু কোনো খুঁত নথকাকৈ ২৮ মাহৰ ভিতৰত উৰণ সেতুখন নিৰ্মাণ সম্পূৰ্ণ কৰি উলিয়াইছে দুয়োটা প্ৰতিষ্ঠানে। এই উৰণ সেতুৰ দৈৰ্ঘ্য ৪.২ কিলোমিটাৰ। উৰণ সেতুৰ আলি ৱালসমূহৰ দৈৰ্ঘ্য FCA ফালে ১২৭ মিটাৰ, দীঘলী পুখুৰীৰ ফালে ১০৮ মিটাৰ আৰু লেমৰুটৰ ফালে হৈছে ৯১ মিটাৰ। পথ পৰিবহণৰ সুচলতাৰ বাবে উৰণ সেতুখন GNPৰ ফালে ৪ লেন হিচাপে নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰি উৰণ সেতুখনৰ সৰ্বোচ্চ উচ্চতা হৈছে ন্যূনতম ৫.৫ মিটাৰ আৰু উৰণ সেতুখনৰ দুই কাষে ছাৰ্ভিচ ৰোডটো বহল হৈছে ৫.৫ মিটাৰ। ইয়াৰ উপৰিও সেতুখনৰ লগত সংগঠিত নাম, যি অসমত কামৰূপ ৰাজ্যৰ ত্ৰয়োদশ শতিকাৰ এজন সন্মান আছে। এই পথেৰে যাতায়াত কৰা গুৱাহাটীবাসী ৰাইজক আমনিদায়ক যান জঁটৰ পৰা ৰক্ষা কৰি তেখেতসকলৰ বহুমূলীয়া সময়ৰ লগতে ইন্ধন দুয়ো সম্পদৰ অপচয় ৰোধ কৰিব পৰা যায়। উৰণ সেতুখন নুনমাটিৰ পৰা আৰম্ভ হৈ GNB পথেৰে দীঘলী পুখুৰীত গৈ নামিব আৰু এটা অংশ ৰবীন্দ্ৰ ভৱনৰ সমীপৰ লেণ্ড ৰোডৰ পৰা আৰম্ভ হ'ব। উৰণ সেতুখনৰ মাজমজিয়াত অৰ্থাৎ চান্দবাৰী উৰণ সেতুখনত লগ লাগি এটা ৰটাৰী সৃষ্টি কৰা হৈছে। এই ৰটাৰীৰ বাবে উৰণ সেতুৰে যাত্ৰা কৰা সকলো যাত্ৰীকে নিজৰ নিজৰ